৭৫ সংখ্যক গণৰাজ্য দিৱসৰ সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ ঢকুৱাখানাতো উদযাপন কৰা হৈছে গণৰাজ্য দিৱস। তো আহিছোঁ মই আপোনালোকক পৰিৱেশখিনি দেখাবৰ বাবে। ঢকুৱাখানা চৰকাৰী মজলীয়া বিদ্যালয়ত মই এতিয়া বাইকখন থৈ আহিছোঁ। সেইখন স্কুলত ময়ো পঢ়িছিলোঁ। এতিয়া কেইটা বাজিলে? অ' মাই গড, 9:25 গ'ল। আহি পাইছোঁহি আৰু। প্ৰত্যেক বছৰে মানে আমাৰ ঢকুৱাখানাৰ ৰাজহুৱা খেলপথাৰতে গণৰাজ্য দিৱস হওক বা স্বাধীনতা দিৱস হওক ইয়াতে উদযাপন কৰা হয় খুব উলহ মালহেৰে। এতিয়া ভাষণ ৰাখি আছে মানে SDO ছাৰে ৰাজহুৱা খেলপথাৰত পাই গ'লোহি। পেৰেডটো মেইন মানে সেই পেৰেডটো চাই বহুত বেছি ভাল লাগে মানে। এতিয়া পেৰেডটো ধুনীয়াকৈ দেখাম মই আপোনালোকক, ধুনীয়াকৈ বঢ়িয়াকৈ দেখাম দে আপোনালোকক গোটেই চাই থাকিব। অভিনন্দন জ্ঞাপন কৰিছোঁ। ঢকুৱাখানা সংগত শিশু উন্নয়ন প্ৰকল্পৰ মুখ্য শিক্ষিকা শ্ৰীমতী চিৰঞ্জিতা ভৰালীয়ে 2023 বৰ্ষৰ 10 ডিচেম্বৰৰ পৰা 17 ডিচেম্বৰলৈ নতুন দিল্লীত অনুষ্ঠিত হোৱা প্ৰথম খেলো ইণ্ডিয়া পেৰা গেমছত পেৰা বেডমিণ্টন প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰি কলা সংস্কৃতি ঠাইখনৰ ঐতিহ্য বৈচিত্ৰ্য অন্য প্ৰান্তৰ বাবে আকৰ্ষণৰ বিষয়বস্তু। উল্লেখিত চৰকাৰ ৰাইজ আপোনালোকক পুনৰবাৰ গণৰাজ্য দিৱসৰ ওলগ জনাইছো আৰু সকলোলৈ মোৰ শ্ৰদ্ধা আৰু আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলো। জয় হিন্দ, ধন্যবাদ। এইটো চাওক এতিয়া বঢ়িয়াকে। আগবাঢ়ি আহিছে অসম আৰক্ষী দল। অসম আৰক্ষী দলকে সন্মানীয় মুখ্য অতিথি মহোদয়ক অভিবাদন জনাইছে আৰু মহোদয়ে অভিবাদন গ্ৰহণ কৰিছে। ঢকুৱাখানা প্ৰাদেশিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দলটিক নেতৃত্ব প্ৰদান কৰিছে অধিনায়ক ধ্ৰুৱজ্যোতি চমুৱা আৰু সহ অধিনায়ক কীৰ্তি গগৈয়ে। দলটোৱে মহোদয়ক সন্মান প্ৰদৰ্শন কৰিছে। ঢকুৱাখানা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ দলটোত আছে কীৰ্তিকা গগৈ আৰু সহ অধিনায়ক সুকুমণি বুঢ়াগোহাঁই। দলটোৱে সন্মানীয় মুখ্য অতিথি মহোদয়ক সন্মান প্ৰদৰ্শন কৰিছে। আগবাঢ়ি আহিছে চেণ্ট্ৰেল স্কুল ঢকুৱাখানাৰ দল। দলটিক নেতৃত্ব প্ৰদান কৰিছে অধিনায়ক ভৈৰৱী গগৈ আৰু সহ অধিনায়ক গৌৰী শংকৰ দত্তই। এয়া দলটোৱে সন্মানীয় মুখ্য অতিথি মহোদয়ক অভিবাদন জ্ঞাপন কৰিছে আৰু মহোদয়ে দলটোৰ অভিবাদন গ্ৰহণ কৰিছে। সেন্ট থমাস স্কুল ঢকুৱাখানা। দলটিক নেতৃত্ব প্ৰদান কৰিছে দলপতি চিন্ময় দাস আৰু সহ দলপতি আয়ুষ ৰাহুৱে। এয়া দলটোৱে সন্মানীয় মুখ্য অতিথি মহোদয়লৈ সন্মান প্ৰদৰ্শন কৰিছে। দলনেত্ৰী লাকি পেগু আৰু সহ দলনেত্ৰী ৰিংকি দাসৰ নেতৃত্বত এয়া ঢকুৱাখানা বালিকা মজলীয়া অধ্যক্ষণ বিদ্যালয়ৰ দল। দলটোৱে সন্মানীয় মুখ্য অতিথি মহোদয়ক অভিবাদন জনাইছে আৰু মহোদয়ে দলটোৰ অভিবাদন গ্ৰহণ কৰিছে। ঢকুৱাখানা টাউন হাইস্কুলৰ দল। দলটিক নেতৃত্ব প্ৰদান কৰিছে দলনেতা বিপুল দত্ত আৰু সহনেতা প্ৰণৱজ্যোতি দাসে। দলটোৱে সন্মানীয় মহোদয়ক অভিবাদন জ্ঞাপন কৰিছে।
অধিনায়ক পৰাণ বল্লভ বৰুৱা আৰু সহ অধিনায়ক উৎপল দাসৰ নেতৃত্বত ঢকুৱাখানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দল। এয়া দলটোৱে সন্মানীয় মহোদয়ক অভিবাদন জ্ঞাপন কৰিছে আৰু মহোদয়ে দলটিৰ অভিবাদন গ্ৰহণ কৰিছে। আগবাঢ়ি আহিছে সীমান্ত শংকৰদেৱ বিদ্যালয়ৰ দল। দলটিক নেতৃত্ব দিছে দলপতি অৰ্ণৱ আকাশ চমুৱা আৰু সহদলপতি চিন্ময় চাংমাৰী। এয়া সীমান্ত শংকৰদেৱ বিদ্যালয়ৰ দল। সীমান্ত শংকৰদেৱ বিদ্যালয়ৰ দলটোৱে সন্মানীয় মুখ্য অতিথি মহোদয়ক অভিবাদন জ্ঞাপন কৰিছে। ঢকুৱাখানা চৰকাৰী মৰ্যাদা বিদ্যালয়ৰ দল। দলটিক নেতৃত্ব প্ৰদান কৰিছে অধিনায়ক হিমাংশু প্ৰতীম দাস আৰু সহ অধিনায়ক কৌশিক দাসে। ঢকুৱাখানা চৰকাৰী মৰ্যাদা বিদ্যালয়ৰ দলটোৱে সন্মানীয় মুখ্য অতিথি মহোদয়ক অভিবাদন জ্ঞাপন কৰিছে। আগবাঢ়ি আহিছে মাতমৰা দৌলপলক ইংলিছ স্কুলৰ দল। দলটিৰ নেতৃত্বত আছে অধিনায়ক মৃত্যুঞ্জয় দলে আৰু সহ অধিনায়ক কুন্দু দলে। এয়া দলটোৱে সন্মানীয় মুখ্য অতিথি মহোদয়ক অভিবাদন জ্ঞাপন কৰিছে আৰু মহোদয়ে দলটিৰ অভিবাদন গ্ৰহণ কৰিছে। অধিনায়ক জেনি খনিকৰ আৰু সহ অধিনায়ক স্বৰাজদীপ বৰাৰ নেতৃত্বত আগবাঢ়ি আহিছে বাল্মীকি বিদ্যাকাননৰ দল। এয়া বাল্মীকি বিদ্যাকাননৰ দলকে সন্মানীয় মুখ্য অতিথি মহোদয়ক অভিবাদন জ্ঞাপন কৰিছে। গোহাঁইবাৰী এমভি স্কুলৰ দল। দলটিৰ নেতৃত্বত আছে দলপতি নিশা গগৈ আৰু সহ দলপতি মানৱজ্যোতি গোহাঁই। এয়া দলটিয়ে মাননীয় মুখ্য অতিথি মহোদয়ক সন্মান প্ৰদৰ্শন কৰিছে। ঢকুৱাখানা বালিকা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ দল। দলটিৰ নেতৃত্বত আছে দলনেত্ৰী পহেলিকা বুঢ়াগোহাঁই আৰু সহ দলনেত্ৰী হিমান্তি দাস। দলটিয়ে সন্মানীয় মুখ্য অতিথি মহোদয়ক অভিবাদন জ্ঞাপন কৰিছে আৰু মহোদয়ে দলটিৰ অভিবাদন গ্ৰহণ কৰিছে। আগবাঢ়ি আহিছে ঢকুৱাখানা জাতীয় বিদ্যালয়ৰ দল। দলটিৰ নেতৃত্ব দিছে দলনেতা গুঞ্জন বৰুৱা আৰু সহ দলনেতা অনুভৱ হাজৰিকাই। এয়া ঢকুৱাখানা জাতীয় বিদ্যালয়ৰ দলটিয়ে সন্মানীয় মুখ্য অতিথি মহোদয়ক অভিবাদন জ্ঞাপন কৰিছে। এয়া আগবাঢ়ি আহিছে আজি কুচকাৱাজ প্ৰদৰ্শনীৰ অন্তিমটি দল কাইজেন একাডেমীৰ দল। কাইজেন একাডেমীৰ দলটিয়ে সন্মানীয় মুখ্য অতিথি মহোদয়ক অভিবাদন জ্ঞাপন কৰিছে আৰু সন্মানীয় মহোদয়ে দলটিৰ অভিবাদন গ্ৰহণ কৰিছে। ইমানতে আমাৰ আজি কুচকাৱাজ প্ৰদৰ্শন অনুষ্ঠানৰ সমাপ্তি ঘটিছে।
ইয়াত অংশগ্ৰহণ কৰা সমূহ অংশগ্ৰহণকাৰী দললৈ আমি আন্তৰিক গৌৰৱ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাকীবিলাক কাৰ্যসূচী কি কি হয় দেখাম আপোনালোকক, চাই লওক।